পূব যোৰহাটৰ মেলেঙত গ্ৰীষ্মকালীন টাইকাণ্ডো প্ৰশিক্ষণ শিবিৰ সম্পন্ন সুদক্ষ ৰাষ্ট্ৰীয় খেলুৱৈ ঋতুপন শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰে যোৰহাট জিলাৰ মেলেঙত গ্ৰীষ্মকালীন টাইকাণ্ডো প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় মেলেং টাইকাণ্ডো ট্ৰেইনিং স্কুল আৰু সম্প্ৰীতি টাইকাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত ছানৰাইজ ইংলিছ মিডিয়াম হাইস্কুলত গ্ৰীষ্মকালীন টাইকাণ্ডো প্ৰশিক্ষণ শিবিৰ কালি সামৰণি পৰে মুখ্য প্ৰশিক্ষক হিচাপে সুদক্ষ ৰাষ্ট্ৰীয় খেলুৱৈ তথা NIS ঋতুপন শইকীয়াই 12 জুলাইৰ পৰা 16 জুলাইলৈ প্ৰায় অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষণৰ অন্তত মেলেং ছানৰাইজ ইংলিছ মিডিয়াম হাইস্কুলত টাইকাণ্ডো ট্ৰেইনিঙৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় মৌচম শইকীয়াৰ সভাপতিত্বত প্ৰশিক্ষক বাবুল দত্তই আধৰুৱা অনুষ্ঠানত সম্প্ৰীতি টাইকাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি প্ৰদীপ পাছনি সম্পাদক মনদীপ বৰা সমাজকৰ্মী জগন্নাথ অগ্নি বৰা শিক্ষক দিলীপ কলিতা সাংবাদিক ৰামপ্ৰসাদ ফুকন আনন্দ বৰা বিৰাজ বৰাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ লগতে বিকাশ কলিতা প্ৰশিক্ষক সামিউল হকে প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা এই বছৰত 5 জন প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা খেলিবলৈ সুবিধা পাইছে বুলি প্ৰশিক্ষক বাবুল দত্তই জানিবলৈ দিয়ে তিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ ট্ৰেইনিং শিবিৰ আয়োজন কৰিছিলোঁ আমি ট্ৰেইনিং শিবিৰটোত আমাৰ 50 জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে আৰু এটা উচ্চমানৰ প্ৰশিক্ষণ শিবিৰ যিহেতু আমাৰ প্ৰশিক্ষক হিচাপে আমাৰ মাজত উপস্থিত আছিল ঋতুপৰ্ণ শইকীয়া ইতিমধ্যে তেওঁ NIS প্ৰশিক্ষণ সমাপ্ত কৰি প্ৰথম আহি আমাৰ এই প্ৰশিক্ষণত তেওঁ অংশগ্ৰহণ কৰিছিলে তেওঁ খুব উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিছে আৰু যিহেতু আমাৰ এই দুইটা প্ৰতিষ্ঠানৰ 5 গৰাকীকে খেলুৱৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু এই অনাগত দিনত আগষ্টৰ শেষলৈ আৰু ছেপ্টেম্বৰৰ প্ৰথম ভাগতেই তেওঁ তাৰিখ ঘোষণা কৰিব বুলি আমি খবৰ পাইছোঁ ইতিমধ্যে সেই প্ৰতিযোগিতাখনলৈ আমাৰ প্ৰিপেৰেশ্যনৰ খুব সুন্দৰ এটা প্ৰিপেৰেশ্যন হ'ল আৰু আমাৰ খেলুৱৈসকলক কেনেকুৱা পালে কি ধৰণৰ পালে আমাৰ নিশ্চিত প্ৰশিক্ষক মহোদয়ে আমাক দুআষাৰ বক্তব্য ৰাখিব তেখেত খুব এটা উচ্চমানৰ প্ৰশিক্ষক তেওঁৰ BPEd টো লাভ ডিগ্ৰী আছে তেওঁ চাৰ্টিফিকেট কৰ্চো কৰিছে ডিপ্ল'মা কৰ্চো কৰিছে শেহতীয়াকৈ তেওঁ নেতাজী সুভাষ চন্দ্ৰ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছৰ পৰা তেওঁ NIS প্ৰশিক্ষক হিচাপে ওলাই আহিছে ঋতুপন শইকীয়া মই নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছৰ পৰা বৰ্তমান ডিপ্ল'মা ডিগ্ৰী লাভ কৰিছোঁ আৰু মেলেঙত আহি যথেষ্ট ভাল লাগিছে তেওঁলোকে ইমান ধুনীয়াকৈ এটা কেম্প আয়োজন কৰিছে আৰু ইয়াৰ পৰা 5 গৰাকী ছাত্ৰ ছাত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবলৈ যাব তেওঁলোকেও যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে মই ভাবোঁ অনাগত দিনত তেওঁলোকে পদক লাভ কৰি যোৰহাটৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996